ফ্ৰেণ্ড, কি খবৰ? নিশ্চয় ভালে চাগে আৰু সকলোৱে ভাল হোৱাটোৱে কামনা কৰোঁ। এটি সুন্দৰ গীত লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ আৰু গীতটো ইমানেই সুন্দৰকৈ গাইছে, তাতে ৰাসৰ ছিজন এনেধৰণৰ গীতবিলাক শুনি বহুত ভাল লাগে। মাই হিৰ' জখুৱা গীতটো ইমান সুন্দৰকৈ গাইছে এজন যুৱকে, তেওঁৰ কণ্ঠও বহুত সুন্দৰ, ভাল লাগিছে আৰু তেওঁ নিজে লিখা এটি গীতো গাইছে, তাকে বহুত ভাল লাগিছে। মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, মানে ভাল লাগিলে কণ্ঠসহ, মানে গীতটো বহুত ভাল লাগিলে, কণ্ঠও বহুত সুন্দৰ। গতিকে আপোনালোকে গীতটো শুনি নিশ্চয় ভাল পাব, মোৰো ভাল লাগিছে, গতিকে মই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ আৰু গীতটো শুনিব, শেষলৈকে শুনিব বুলি আশা কৰিছোঁ। লগতে লাইক কমেণ্ট এটা দিব আৰু যিসকলে নতুনকৈ চেনেলটোলৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি মোক কিছু আগুৱাই যোৱাত সহায় কৰে যেন। মাই হেৰে জখুৱা আমাক লাগিয়া অলপ তোৰ মৰম হে মাই জখুৱা মাই জখুৱায়ে মাই হেৰে জখুৱা আমাক লাগিয়া অলপ তোৰ মৰম নাই হে মাই জখুৱা হে মাই হেৰে জখুৱা আমাক লাগিয়া অলপ তোৰ মৰম নাই হে মাই জখুৱা হে তোৰ ঘৰে আহি গৰু চাৰি ফুৰো তোৰ ঘৰে আহি গৰু চাৰি ফুৰো ঘৰে কৰা ভাত খাই মাই জখুৱা মাই হেৰে জখুৱা আমাক লাগিয়া অলপ তোৰ মৰম নাই হে মাই জখুৱা কৃষ্ণ বিমল অম্বুজ বদনা বিমল অম্বুজ বিমল অম্বুজ বিমল অম্বুজ বদনা বিমল অম্বুজ বিমল অম্বুজ বিমল অম্বুজ বদনা হরি নাচে কৃষ্ণ বিমল অম্বুজ বদনা হরি নাচে কৃষ্ণ বিমল অম্বুজ বদনা কাঠ বাজি বুলি জগতে সাখয় কাঠ বাজি বুলি জগতে সাখয় দেখিও সুমৰা হৰি তোৰে ঘৰে আহি পুত্ৰয়ো পজিলো তোৰে ঘৰে আহি পুত্ৰও পজিলো ইটো দুখ দূৰ কৰি মাই জখুৱা হে
মাই হেৰে জখুৱা আমাক লাগিয়া অলপ তোৰ মৰম নাই হে মাই জখুৱা হে মাই জখুৱা সুন্দৰ পাৰ্থ আমি যদি তোমাৰ কেৰিয়াৰটো চাওঁ বা গীতৰ এই জগতখনৰ লগত জড়িত হোৱাৰ পিছৰ ছবি যদি চাওঁ হয় তেতিয়া গীতবিলাকৰ এটা নতুন আংগিক দিবলৈ চেষ্টা চলোৱা হৈছে চিৰপৰিচিত গীত সকলোৰে মুখে মুখে বাগৰি থকা কিছুমান গীত হয় কিন্তু গীতবিলাকত যেন ক'ৰবাত এটা প্ৰলেপ দিবলৈ চেষ্টা কৰা হৈছে হয় কিয় অকণমান নতুন ধৰণে চেষ্টা কৰি চাইছোঁ আৰু কি কৰিছোঁ মই নিজেও গম পোৱা নাই অকণমান সজাই পেলাই আগবঢ়াই দিছোঁ আৰু ৰাইজে ভাল পাইছে আঁকোৱালি লৈছে কোনোবাখিনিত ভুলো হৈছে শুধৰাই দিছে ৰাইজে কৈছে মোৰ ভাল পোৱা শ্ৰোতা দৰ্শকখিনিয়ে কৈছে এইটো এনেকৈ নকৰিবা সেইখিনি শিকিবও চেষ্টা কৰিছোঁ আৰু আচলতে আনুষ্ঠানিক কোনো শিক্ষা নাই মোৰ এনেকৈ অকণমান নিজে যিখিনি মনত আহিছে অকণমান কৰিবলৈ চেষ্টা কৰি আগবঢ়াই দিছোঁ আৰু ইয়াৰ মাজেৰে শিকিও গৈছোঁ আৰু চেষ্টা কৰি কেনেকৈ মনত আহিলে যে এনেকুৱা ধৰণৰ এটা নতুন কনচেপ্ট লৈ পেলাই ৰাইজৰ মাজত যাব পাৰি হয় আচলতে এইটো বহুত দিনীয়া এটা চিন্তা কিন্তু ভয় এটা সোমাই আছিলে কৰিম কিন্তু যদি ৰাইজে কেনেকৈ বা লয় বহুত চিন্তা কৰি উঠি পেলাই আচলতে সেইটো প্ৰথম গীতটি কৰিও আমি বহুত সময় ৰখিছোঁ তাৰপাছতে প্ৰথম কোনটো গীত কৰা হৈছিলে আমি প্ৰথম হিন্দী গীতটি কৰিছিলোঁ সেই গীতটি দিয়াৰ পাছতে ৰাইজে খুব ধুনীয়াকৈ সঁহাৰি জনালে আৰু আচলতে আমাৰ যিখিনি বাদ্য লোকবাদ্য যিখিনি সেইখিনিক আচলতে হিন্দী গীতটিত সংমিশ্ৰণ কৰি সংযোগ কৰি পেলাই বাহিৰত ফিউজন হয় বাহিৰৰ যিখিনি শ্ৰোতা আছে বা দৰ্শক আছে তেখেতসকলক এটা উদ্দেশ্য আছিল যে আমাৰ বাদ্যখিনি চিনাকি কৰিব আগতেও বহুতে কৰিছে আমাৰ বহুত ডাঙৰ বহুত হয় তেখেতসকলে কৰিছে তেনেকৈ অকণমান অনুপ্ৰাণিত হৈ পেলাই ভাবিছিলোঁ যে অকণমান এনেকৈ কৰি চাব পাৰি তো তেনেকৈ আগবঢ়াই দিলোঁ আৰু খুব মৰম দিছে ৰাইজে খুব আঁকোৱালি লৈছে ধুনীয়াকৈ আৰু হিন্দী গীতকেইটিত বাহিৰৰ যিখিনি শ্ৰোতা দৰ্শক তেখেতসকলৰ পৰাও খুব ধুনীয়াকৈ সঁহাৰি পাইছোঁ হয় নিশ্চয় এতিয়া কোনটো গীত শুনাবা তুমি মই এটি দেউতাক লৈ গীত এটা ৰচনা কৰিছিলোঁ আজি কিছুদিন পূৰ্বে মই ফেচবুকত মোৰ আচলতে সেইটো প্লেটফৰ্ম আচলতে তাৰপাছত আপোনালোকৰ আশীৰ্বাদ পালোঁ এনেকৈ মোক এই স্থানখন দিলে আচলতে তাতেই কথাখিনি আলোচনা কৰোঁ মোৰ যিখিনি শুভাকাংক্ষী আছে তাতে মোক কথা পাতোঁ তেনেকৈ মই এদিন দেউতাক দেখিলোঁ যে বজাৰৰ পৰা আহিছে দেউতাক ঘামি জামি অহা দেখি পেলাই মোৰ বেয়া লাগিলে দেউতাৰ প্ৰতি মানে কি মোৰ তেনেকুৱা আগতে কোনো ধৰণৰ তেনেকুৱা এটা ভাৱ অহা নাছিলে কিন্তু সিদিনা মোৰ দেখি নাজানো কিয় কেনেকুৱা এটা ভাৱ আহিলে গৈ পেলাই দেউতাক দেখিছোঁ বজাৰ কৰি মোনাখন দাঙি পেলাই একদম ঘামি জামি গৰমত ঘামি জামি আহিছে আহি পেলাই ঘৰত সোমাইছে মই একো কোৱা নাই মই দেখিছোঁ কেৱল আৰু আচলতে কি হয় আমাৰ মধ্যবিত্ত পৰিয়াল বা দুখীয়া যিখিনি পৰিয়ালৰ মানুহ আচলতে আমি দেউতাৰ লগত আমি বন্ধুত্বসুলভ এটা আমাৰ সম্পৰ্ক গঢ় লৈ নুঠে বহুতখিনিতে আপোনাৰ 100% প্ৰায় 99% ঘৰতে এনেকুৱা হয় কাৰণ আমাৰ দেউতাহঁতে হয়তো হাজিৰা কৰে কোনোবাই হয়তো চাকৰি কৰে চাকৰিয়াল খুব কম হাজিৰা কৰে ৰিক্সা চলায় কোনোবা কোম্পানীত কাম কৰে ৰাতিপুৱা ওলাই গুচি যায় আৰু ৰাতি সোমায় গতিকে তেনেকৈ কথা পতা নহয় তো মোৰো তেনেকুৱা দেউতাৰ লগত এটা সম্পৰ্ক কিন্তু দেউতাৰ প্ৰতি যিটো মোৰ ভাৱ যিটো মোৰ শ্ৰদ্ধা সেইটো মই কেনেকৈ প্ৰকাশ কৰিম তাকে ভাবি সিদিনাখন মানে ষ্টুডিঅ'ত বহি কিবা অকণমান লিখিলোঁ মনৰ ভাৱটো হয় প্ৰকাশ কৰিব 2 লাইনমান লিখি পেলাই মই ফেচবুকত মোৰ যিখিনি অনুৰাগী মোক যিখিনি শুভাকাংক্ষী তেখেতসকলক মই শুনালোঁ শুনাৰ পাছত তেখেতসকলে ক'লে যে গানটো কমপ্লিট কৰা গানটো সম্পূৰ্ণকৈ সজাই পেলাই তুমি গানটো শুনাৰ ব্যৱস্থা কৰি দিয়া আমাক তেতিয়া তেনেকৈ অকণমান চেষ্টা এটা কৰিছোঁ গানটো এতিয়ালৈকে মুক্তি দিয়া নাই প্ৰথম হ'ব আজি মই সেই সুযোগটো পাইছোঁ আপোনালোকৰ এই মঞ্চখনত গতিকে এবাৰ শুনাব বিচাৰিম সেই গীত খুব ভাল পাম হয় এই গীতটিত মই এটি চৰিত্ৰ বাছি লৈছোঁ বিশেষকৈ আমাৰ সমাজত যিখিনি অসমীয়া সমাজত আমাৰ বিশেষকৈ আমি কৃষিজীৱী এতিয়া ধৰি লওক কোনোবা এটা চৰিত্ৰ লৈছোঁ মই যিজন মানুহে হাজিৰা কৰি খায় দিনৰ ভাত মুঠি কিবাকৈ মোকলাব পাৰে তেওঁৰ সপোন আছিলে
সপোনখিনি আপোনাৰ বাস্তৱায়িত তেওঁৰ নহ'ল, কিন্তু তেওঁ সেই সপোনখিনি সকলো দেউতাকে, পৃথিৱীৰ যিমান দেউতাক আছে সকলো দেউতাকে নিজৰ সন্তানৰ মুখত কৰ্মত চাব বিচাৰে যে মই নোৱাৰা কামটো যাতে মোৰ সন্তানে কৰিব পাৰে। তো সেইখিনি বস্তুকে ভাবি পেলাই মই এটি চৰিত্ৰ লৈছোঁ, এজন হাজিৰা কৰা মানুহ, তেওঁ কাম কৰি ঘূৰি আহি আছে ঘৰলৈ, তাকে অকণমান ইয়াত প্ৰকাশ কৰিব বিচাৰিম। হয়। সিপাৰৰ গাঁওখনিতে ঘৰ মোৰ বান্ধৈ, বেগেতে বল বেলি লহিয়া বৰ হ'ল, পোনা কনে সুধিছে মাকক বোলা পিতাই ৰাজি কিয় দেৰি মোৰ বান্ধৈ হাজিৰা কৰা মানুহ মোৰ সপোনো সৰু, হাজিৰা কৰা মানুহ মোৰ সপোনো সৰু, দুবেলা দুমুঠি খোৱাৰ ভৰ, সপোনো তেনেই সৰু, হাজিৰা কৰা মানুহ। অট্টালিকা বিলাসী জীৱন, ভাৰৰ বোজা মূৰত লৈ টোপনি হেৰুৱা, নালাগে মোক অট্টালিকা বিলাসী জীৱন, ভাৰৰ বোজা মূৰত লৈ টোপনি হেৰুৱা কাম, এসাঁজ খাব নাপালেও নকৰোঁ মই দুখ, নাতি ডাঙৰ হলে হ'ব যে মানুহ, চাই হোৱা সপোনবোৰ ফুলিব হৈ ফুল, ভাগৰুৱা দেহ মোৰ পৰিব যে জোৰ, দুখৰ দিন আঁতৰিব সুখে ভুমুকি মাৰিব, দুখৰ দিন আঁতৰিব সুখে ভুমুকি মাৰিব, ভগা প্ৰজাতিত মোৰ জোনাকীয়ে হাঁহিব, হাজিৰা কৰা মানুহ মোৰ সপোনো সৰু, হাজিৰা কৰা মানুহ মোৰ সপোনো সৰু, দুবেলা দুমুঠি খোৱাৰ ভৰ, সপোনো তেনেই সৰু, হাজিৰা কৰা মানুহ। গীতৰ মাজেৰে শ্ৰমজীৱী ৰাইজৰ কথা বা লোকৰ কথা হয় খুব সুন্দৰকৈ প্ৰকাশ কৰা হৈছিল। হয়, গীতিৰ কথা সুৰ সংগীত কৰিছে আপোনাৰ মোৰ ভাইটি ডিয়ান ভুৱন, সি সৰু বহুত সৰু, সি এতিয়া নতুনকৈ সংগীত কৰিবলৈ আগবাঢ়ি আহিছে, বৰ ভাল কৰে, সি কৰিছে, বাকী কথাখিনি মই লিখিলোঁ, সুৰ মই কৰিলোঁ, আৰু
সহায় কৰিছে মোৰ লগত ৰাতুল আমাৰ ই বাঁহী বজায় ই থাকে মোৰ লগত মোৰ বন্ধু ৰাজু থাকে গোটেই আমাৰ দাদাসকল আমি গোটেই আলোচনা কৰি পেলাই কৰোঁ যি কৰোঁ তো আলোচনাৰ ভিত্তিত আমাৰ কামখিনি গ্ৰুপ এফৰ্ট এটা দিয়া হয় 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 যিকোনো আলোচনা আমাৰ গ্ৰুপত হয় আৰু মই সদায় আমাৰ দাদাহঁতৰ পৰামৰ্শ লওঁ তেখেতসকল বহুত ছিনিয়ৰ মোতকৈ আৰু মই শিকোঁ সদায় তেখেতসকলৰ পৰা আৰু তেখেতসকলৰ কথা মতে খুঁটি নাতিবোৰ মাৰি পেলাই চেষ্টা কৰি পেলাই গীতটি মুক্তি দিবলৈ ওলাইছোঁ তাৰ আগতে এবাৰ নিশ্চয় দৰ্শকে নিশ্চয় আদৰি ল'ব বা শ্ৰোতাসকলে নিশ্চয় আদৰি ল'ব এইবাৰ কোনটো গীত আমি এটি বিহু আমি কৰিছিলোঁ বিহু আমি সংমিশ্ৰণ কৰি বিহু গীত এটি কৰিছিলোঁ পুৰণি কিছুমান বিহুগীত ভাল লগা বিহুগীত যিখিনি আমাৰ সকলোৰে মুখে মুখে থাকে আৰু মনত থাকে সেই গীত পৰিচিত বিহুগীতবিলাকৰ এটা মানে হয় সংমিশ্ৰণ এটা কৰি পেলাই আগবঢ়াই দিছিলোঁ বৰ ধুনীয়াকৈ আঁকোৱালি লৈছে আমি প্ৰায় মঞ্চানুষ্ঠান কৰিলে সেই গীত পৰিৱেশন কৰোঁৱে গতিকে এইবাৰ শুনাব বিচাৰিম সেইটো হয় মন যোৱাৰ বতৰতে পেপা ধুলৰ খবৰতে কুহি পাতে হাঁহি দিলে বহাগ আহিল বুলি কলে মন উতলা কৰে নদী বাঢ়িলে উজান উঠিলে নদী বাঢ়িলে উজান উঠিলে নদী বাঢ়িলে উজান উঠিলে গছে বনে ফুলে পাতে বিহু আহিলে পাহে পাহে মৰম ধৰি আছে এই মৰম কাৰোবাবে জানানে জানি তোমার বাবে জানি তোমার বাবে জানি তোমার বাবে নদী বাঢ়িলে উজান উঠিলে নদী বাঢ়িলে উজান উঠিলে গছে বনে ফুলে পাতে বিহু আহিলে পাহে পাহে মৰম ধৰি আছে এই মৰম কৰ বাবে জানানে জানি তোমার বাবে জানি তোমার বাবে জানি তোমার বাবে গছে বনে কুলির মাতে বিহুতি আনে জানি তোমার কথা সকলোৱে বেৰি বেৰি ঘূৰে বতাহে গছে বনে কুলিৰ মাতে বিহুতি আনে জানি তোমাৰ কথা সকলোৱে বেৰি বেৰি ঘূৰে তুমি নেজানিলেও মই নকলেও তুমি নেজানিলেও মই নকলেও মই তোমাৰ তুমি সকলোৱে জানে সকলোৱে জানে সকলোৱে জানে সকলোৱে জানে
দিলি তই মোৰে কলিজা জ্বলালি তই মোকে বলি আকৌ দিলি টোপনি ঘটিলি এতিয়া কি কৰোঁ মই জাপি বৰষুণত লাগে বৰষুণ গ'লে কামত নাহে জাপি বৰষুণত লাগে বৰষুণ গ'লে কামত নাহে আজিকালি ছোৱালীয়ে হাতত ৰাখে দীঘল গাড়ী পাতি মধুৱে ভাঙিব বুলি হাতক আজিকালি ছোৱালীয়ে হাতত ৰাখে দীঘল গাড়ী পাতি মধুৱে ভাঙিব বুলি হাতক এজনী গোটাই লবি খুৱাব বুলি সুখৰ ভাৱ পিছতহে মজা পাবি ৰান্ধি দুজনলে ভাত 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 কেইবাটাও জনপ্ৰিয় বিহু গীত আচলতে হয়। এটা সূতাৰে ধৰি ৰাখিব বিচাৰে হয় চেষ্টা কৰা হৈছে আৰু মই ভাবোঁ যে বিহু মঞ্চত গীতটি খুব জনপ্ৰিয় হ'ব হয়, দৰ্শকে হয়। বিচাৰিব হয় গীতটি আমি ইতিমধ্যে পৰিৱেশন কৰিছোঁ আৰু প্ৰতিখন মঞ্চত আচলতে বিচাৰে গীতটি আৰু গীতটি পৰিৱেশন কৰি ভাল লাগে আৰু আমাৰ সহজ নিভাজ কথাৰে এটি ৰচিত বিহু গীতকেইটি গোটেই গীতকেইটি আৰু সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ অসমত ইমান ধুনীয়াকৈ লিখা গীতিকাৰ সুৰকাৰ আছে যিবোৰ গীতে এতিয়াৰ গীতৰ তুলনাত বহুত উচ্চ খাপৰ গীত উচ্চ খাপৰ চিন্তাধাৰা, চিন্তাধাৰা সঁচা সেইটো আমি আচলতে আমাৰ পুৰণি যিখন আমাৰ অসমীয়া সমাজখন আমি এই বিহুবোৰত বিচাৰি পাওঁ ক'ৰবাত এনেকুৱা ভাৱ হয় নেকি যে আজিৰ গীতবিলাকত সেই আগৰ মাদকতা বা আগৰ যিবিলাক বৈশিষ্ট্যবিলাক নাইকিয়া হৈছে নিশ্চয় আছে বেছি সংখ্যক গীত আচলতে আগৰ গীতবোৰ প্ৰায় গীত আমাৰ অসমীয়া সমাজ ব্যৱস্থাৰ লগত আৰু অসমীয়া সমাজৰ লগত জড়িত কিছুমান গীতবোৰ আছিল আৰু এতিয়া আপোনাৰ কমিছে কিন্তু আছে ভাল ভাল সৃষ্টি হৈ আছে আৰু ভাল গীত শুনা এতিয়াও মানুহ আছে আছে এতিয়াও আছে ভাল গীত শুনা আৰু ভাবোঁ সেই গীতবোৰ আকৌ ঘূৰি আহিব সেই গীতৰ দিনবোৰ আকৌ ঘূৰি আহিব আৰু ঘূৰি আহিব মানে সেই গীতবোৰ সদায় নতুন হৈয়ে থাকে আপুনি যেতিয়াই গাব যেতিয়াই শুনিব সদায় চিৰসেউজ সদায় নতুন হয় নিশ্চয় এইবাৰ কোনটো গীত শুনাব মই লোকগীত এটি শুনাব বিচাৰিম মই লোকগীত আচলতে ভালদৰে গাব নাজানো যদিও চেষ্টা কৰোঁ গাবলৈ কাৰণ লোকগীতৰ চৰ্চাটো আমাৰ সমাজত এতিয়া কমি আহিছে বহুতখিনি কমিছে আৰু যদি আমি চেষ্টা নকৰোঁ নোৱাৰাটো ডাঙৰ কথা নহয় চেষ্টা কৰিব লাগিব আমি যদি চেষ্টা কৰোঁ তেতিয়াহে আমাৰ পিছৰ প্ৰজন্মই আমাৰ ঐতিহ্য আমাৰ পৰম্পৰাৰ ওপৰত সেইখিনি ছবি লাভ কৰিবলৈ সক্ষম হয় হয় গতিকে মই আমাৰ প্ৰণীতা বৈশ্যমেধি বাইদেউ মোৰ শ্ৰদ্ধাৰ প্ৰণীতা বৈশ্যমেধি বাইদেউৰ এটি গীত পৰিৱেশন কৰিব বিচাৰিম আৰু তেখেতৰ গীতবোৰ মই বহুত ভাল পাওঁ এবাৰ চেষ্টা খুব ভাল শিল্পী তেখেত হয় 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 হয়
ছুটি খাইল কি কোন দেশে যাবি ও আমার দেশে যাবি খাইল কি আইকে লাগ পাবি ও আমার দেশে যাবি খাইল কি আইকে লাগ পাবি ও খাইল কি ছুটি খাইল কি কোন দেশে যাবি যাবি খাইল কি আইকে লাগ পাবি ও আমার দেশে যাবি খাইল কি আইকে লাগ পাবি খাইল কি ছুটি খাইল কি কোন দেশে যাবি ও আমার দেশে যাবি খাইল কি আইকে লাগ পাবি ও আমার দেশে যাবি খাইল কি আইকে লাগ পাবি খাইল কি সিরা কুন্দিত ও খাইল কি ছুটি খাইল কি কোন দেশে যাবি সুন্দৰ এটা লোকগীত অকণমান নতুন ৰূপত যেন সজাবলৈ চেষ্টা কৰা হৈছে আচলতে নতুন ৰূপত আমি আমাৰ মাজতে কৈছোঁ এতিয়ালৈকে আমি অডিঅ' যোগে বা আমি তেনেকুৱা কোনো বাণীবন্ধন কৰা নাই আচ্ছা এতিয়ালৈকে ৰেকৰ্ডিং হোৱা নাই হোৱা গীতটি আমি এনেকৈয়ে অনুষ্ঠান পৰিৱেশন কৰিলে এনেকৈয়ে পৰিৱেশন কৰোঁ আৰু খুব ভাল পায় আৰু আচলতে এইবোৰ গীতৰ মাজত আমাৰ আচলতে নাজানো মই কি পাওঁ মই সেই পুৰণি যিখন আমাৰ সমাজ পুৰণি গাঁৱৰ জীয়ৰীজনী দূৰত বিয়া হোৱাৰ পিছত কেনেকুৱা এটা ভাৱ প্ৰকাশ পাইছে ইমান ধুনীয়াকৈ সজাইছে গীতটিৰ মাজত শব্দৰ মাজেৰে আচলতে প্ৰকাশ কৰা মানিবলগীয়া তাৰমানে এনেকুৱা সৃষ্টি আজিৰ দিনত হোৱা নাই বৰ্তমান ভাল লাগে মোৰ গীতবোৰ